পদে কৈছে তেবে সেহি পুণ্যেইটো পাপ কৰি ক্ষয় এৰি ৰথে চৰি যায় বা স্বৰ্গক নিশ্চয় কুনি চিত্ৰৰথে বালিখিল্লৰ বচন শিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিগণ। আমি কৈ আছিলোঁ যে কৌশিক মুনিৰ য'ত অস্থি পৰি আছিল ওপৰে চিত্ৰৰথৰ ৰথ চলি যোৱাৰ কাৰণে ৰথখন তললৈ পৰি গ'ল। বালিখিল্য ঋষিসকলে আহি তেওঁলোকক উপায় দিলে এই অস্থিখিনি লৈ সৰস্বতী নদীত দিয়া গৈ পেলাই তাৰ পাছত তোমালোকে পুনৰ যাব পাৰিবা আৰু সেইটোকে কৰিলে। এতিয়া ইয়াত কৈছে ভক্তিভাৱে লগাই সৰস্বতীৰ জলত স্বৰ্গে চলি গৈলা পাছে চৰিয়া ৰথত শুক নিগদতি শুনা অভিমন্যু সুত নাৰায়ণ কবচৰ মহিমা অদভূত অল্প কৰি কহিলো বহল পৰি হৰি লক্ষ্য মুখে কহিবে নোৱাৰি সাংগ কৰি। নাৰায়ণ কবচৰ মহিমা বহুত আছে, লক্ষ্য মুখে কৈও সাং কৰিব নোৱাৰি। সেইকাৰণে মই অলপ কৰি পেলাই তোমাক কথাখিনি ক'লোঁ। এইবুলি শুকদেৱে পৰীক্ষিতক কৈ আছে এক কৃষ্ণ নামৰ যতেক আছে গুণ কোটি জনমতো তাক কহিবেক কোন একে কৃষ্ণ নামে তৰি দুৰ্গতি সকল কবচতো কৰি কৃষ্ণ নাম সুমংগল। আমি প্ৰথমে কৈছিলোঁ যে যি নামৰ মাহাত্ম এইটো বুজাবৰ কাৰণে ইয়াত এইখিনি কথা আনিছে আৰু শেষত শুকদেৱে পৰীক্ষিতক ক'লে হে পৰীক্ষিত নাৰায়ণৰ কবচৰ নামে ইমান, নাৰায়ণ কবচৰ মহিমাই ইমান বেছি, ইয়াতকৈও আৰু বেছি হৈছে তেওঁৰ নাম। কেৱল কৃষ্ণৰ নাম যদি আমি মাত্ৰ লওঁ, ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম हुए তাৰ। বাল্মীকি দূৰ ঘোৰ আছিল এক চোৰ ৰাম বুলি ভৈলা ঋষি পাপী অজামিল বৈকুণ্ঠে চলিল নাৰায়ণ নাম গুকি। দাসীৰ কুমাৰ আমাৰ যিজন নাৰদ আছিল সেইজনক কেৱল নাৰায়ণৰ নাম লৈয়ে দাসীৰ কুমাৰ গৈ শেষত নাৰদ হিচাপে অৱতাৰ পালে। দাসীৰ কুমাৰ ভৈলা অৱতাৰ নাৰায়ণ নাম গুকি বুলি আছে শাস্ত্ৰত। আল্টিমেটলি নাৰদৰ দৰে দাসীৰ পুত্ৰ হৈও প্ৰভু ভগৱন্তৰ নাম লৈ পেলাই নাৰদৰ অৱতাৰ পাইছে। বাল্মীকি যিজন ৰত্নাকৰ দস্যু আছিল নাৰদৰ উপদেশত ৰাম নাম লৈয়ে তেওঁ গৈ পুনৰ বাল্মীকিৰ দৰে ঋষি হ'ল। অজামিলে মৃত্যুৰ প্ৰাক মুহূৰ্তত নাৰায়ণ নাম লৈয়ে পুনৰ জীৱন পালে আৰু শেষত প্ৰভু ভগৱন্তৰ নাম বহুদিন আকৌ লৈ পেলাই তেওঁ গতি লাভ কৰিলে। গতিকে ইয়াত কৈছে একে কৃষ্ণ নামে তৰি দুৰ্গতি সকল কবচতো কৰি কৃষ্ণ নাম সুমংগল। এই কথা যিটো জনে শুনে প্ৰেমভাৱে কৃষ্ণত ভকতি কৰি যিটো জনে গাৱে সমস্তে জগতে তাক কৰে সৎকাৰ অপ্ৰয়াসে তৰে সিটো দুৰ্ঘোৰ সংসাৰ। এতিয়া কৃষ্ণৰ নাম যিজনে শ্ৰৱণ কৰে বা যিজনে কীৰ্তন কৰে এই দুইজনে পৰম গতি লাভ কৰে বুলি ইয়াত কৈছে। শেষত শুকদেৱে কৈছে যে হে পৰীক্ষিত হেন জানি কৃষ্ণক ভজিও গুৰু ৰায় কৃষ্ণ নাম সখা ভৈলে কাকো ভয় নাই। যদি আমি কৃষ্ণ নাম আমাৰ জীৱনৰ সখা হিচাপে লওঁ, বান্ধৱ হিচাপে লওঁ, তেতিয়া কৈছে যে তেতিয়া তুমি কাকো ভয় কৰিব নালাগে। আমাৰ মানুহৰ আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। প্ৰত্যেক মানুহৰ কেইবা ধৰণৰ ভয় থাকে। এটা হৈছে শৰীৰৰ অংগ পতংগবিলাকৰ ক্ষতিক্ষয় হোৱাৰ ভয়, এটা হৈছে মিতিৰ কুটুম বা আপোনজনৰ হানি বিঘিনি হোৱাৰ ভয়, এটা হৈছে ধন সম্পত্তিবিলাক যিবিলাক মোৰ কৰি আছোঁ এই মোৰ বস্তুবিলাকৰ কিবা হানি বিঘিনি হোৱাৰ ভয়, আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। আমি কোনো মৰিব নিবিচাৰোঁ। কিহৰ কাৰণে মৰিব নিবিচাৰোঁ আপোনালোকে কেতিয়াবা ভাবি চাইছে নাই? আমি যে মৰিব নিবিচাৰোঁ কিয়, ইয়াৰ মূল কাৰণটো কি? ভগৱানৰ এটা নাম হৈছে সচ্চিদানন্দ, সৎ চিত আৰু আনন্দ স্বৰূপ ভগৱান কৃষ্ণ। সৎ মানে সনাতন, যিটো সদায় আছে, আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। সৎ যিটোক এক্সিষ্ট কৰা বুলি কয়, আছে। চিত মানে জ্ঞান, জনাৰ হাবিয়া জ্ঞান। আনন্দ আমি সকলোৱে বুজি পাইছোঁ, যিটো পৰম আনন্দ। সেইজন সচ্চিদানন্দৰ অংশ হ'লো আত্মা, মানে আমি, মই।
মামে বংশ জীৱলোকে জীৱভূত সনাতন ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা তাত কৈছে এই জীৱবিলাক মোৰ অংশ কাৰ অংশ ভগৱান কৃষ্ণৰ ভগৱান কৃষ্ণ কেনেকুৱা সচ্চিদানন্দ ৰূপায় সৎ চিত আৰু আনন্দৰূপী সৎ বস্তুটোৱে যিহেতু ভগৱানৰ পৰা আহিছে এক্সিষ্ট কৰে সদায় আছিল আগতেও আছিল এতিয়াও আছে পিছলৈও থাকিব আমাৰ আত্মাটো তেনেকুৱা আত্মাৰ কেতিয়াও হানি বিঘিনি নহয় কিন্তু আমি নিজকে যিহেতু শৰীৰ বুলি ভাবো প্ৰায়বিলাকৰ ভুল তাতে শৰীৰটোকে মই বুলি ভাবো এইকাৰণে আমি ভাবো যে শৰীৰটো যাতে সদায় থাকে এইকাৰণে আমাৰ মৃত্যুৰ কাৰণে ভয় লাগে সদায় থাকিব বিচাৰো যদি আপুনি এবাৰ বুজি পায় যে মই শৰীৰ নহয় আত্মা তেতিয়ালে গমেই পাব যে আত্মাৰ মৃত্যুৱে নাই তালৈকে আহি আছো ভয়টো কেনেকৈ গুচিব আমাৰ মূল কথাটো হৈছে সেইটো যে যেতিয়ালৈকে আমি এই তত্ত্বটো বুজি নাপাম সৎ চিত আৰু আনন্দৰ যিটো ডিফাৰেন্সটো সৎ এক্সিষ্ট কৰে আত্মা বুলি ভাবিলে আপোনাৰ ভয় নাইকিয়া হ'ব আমি শৰীৰটোক মই বুলি ভাবো আৰু জানো যে শৰীৰটো বিনাশী সত্যটোও জানো যে শৰীৰটো বেছি দিন নাথাকে আমাৰ চকুৰ আগতে মোৰ দেউতা মোৰ ককা মোৰ খুৰা মোৰ পেহা মোৰ গাঁৱৰ মানুহ কিমান আহিছে গৈছে কোনো জীয়াই থাকিব নোৱাৰে এই সত্যটো জনাৰ পাছতো আমি চিৰদিন জীয়াই থাকিব বিচাৰো দ্বিতীয়টো হৈছে চিত মানে চেতনা মানে আনন্দ মানে জ্ঞান বুজাইছে জনাৰ ইচ্ছা এইকাৰণে আমাৰ বহুত বস্তু জানিবৰ মন যায় আৰু তৃতীয়টো হৈছে আনন্দ আমাক সকলোকে আনন্দ লাগে কিন্তু যিহেতু আমি শৰীৰটোক মই বুলি ভাবিলো সেইকাৰণে আমাৰ শৰীৰটো নাশ হৈ যায় বুলি আমাৰ ভয় লাগি থাকে আৰু ইয়াৰ পৰা পৰিত্ৰাণ আমি বিচাৰো বাপজনে কৈছে এই ভয়ৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম বৰ সুন্দৰ প্ৰশ্ন বাপ আপুনি শৰণ ক'ত লৈছে অভয় চৰণত শৰণ লৈছে নে নাই অভয় চৰণে শৰণ লৈলো আমি গাই থাকো যদি অভয় চৰণতে শৰণ ললোৱে তেতিয়ালে আচলতে ভয় থাকিব এতিয়া আমাৰ গীতাত সেই কথাটোকে কৈছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰে আত্মাবোধ মাধৱৰ কৃপাতেখে প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাত গুচয় সংসাৰ ভয় এই মানে গীতাৰ নিৰ্ণয় ভগৱন্তক জানিলে আমাৰ ভয়টো নাথাকে আৰু দ্বিতীয়তে আমাৰ গুৰুজনে কৈছে মৃত্যুৰ ভয় সেই কথাটো আমি হয় কিন্তু আমাৰ মাধৱ পুৰুষজনে ৪৯ নম্বৰ ঘোষা এফাকিত লিখিছে তপ জপ জাগ যোগ্য তীৰ্থৱত দান মৃত্যুৰ সময়ে কাহাকো নুসু মৰয় মৰণ তা জনক ইষ্ট কুটুম্বে বেৰিয়া ৰাম নাম ল'ব কয় আগে ৰাম নাম কৰিলা হেলা নোলাই মুখে ৰাম নাম মৃত্যুৰ বেলা তুমি কোনোদিন ৰাম নামৰ যদি অখৰা নকৰা কোনোদিন ভকতৰ সংগলৈ নোযোৱা তেতিয়া মৃত্যুৰ সময়ত কেনেকৈ ৰাম নাম মুখত আহিব হয়নে বাৰু নাৰায়ণৰ নাম জানা পৰম মংগল মনুষ্যৰ জন্ম জানা সি মানে সম্ফল অন্তকালে যিজনে নাৰায়ণৰ নাম পায় তেওঁ সমান আৰু ভাগ্য অন্ত নাই কৃষ্ণ বৰ সুন্দৰ কথা কৈছে আপুনি উত্তৰটো দিয়েই দিছে আমাৰ যিটো ভয় চাওক এই ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি বিভিন্নজনৰ কাষ চাপোঁ কোনোবাই কাৰোবাৰ জ্যোতিষৰ ওচৰত গৈছে কোনোবাই চান্ত্ৰিকৰ ওচৰত গৈছে আৰু বিভিন্নজনে আমাৰ সুবিধা লয় বিভিন্নজনে সুবিধা লৈ যাৰ যেনেকুৱা মন তেনেকৈ কৰায় এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে আৰু ছোৱালীজনীক সদায় ভয় খুৱায় গিৰিয়েকে বিভিন্ন কাম কৰিবলৈ কয় যা এই কাপোৰ ধো নহ'লে পানী গৰম কৰ নহ'লে যা ভাত বনা নহ'লে বুলি কয় কিন্তু পিছৰখিনি নকয় আৰু ঘৈণীয়েকে সুধিবলৈও ভয় কৰে নহ'লে কি কিজনী ডিভোৰ্চ দিম বুলি কয় কিজনী মাৰপিট কৰে কিজনী ঘৰৰ পৰা খেদাই দিয়ে সেইকাৰণে যি কৰিবলৈ কয় তাকে কৰে এবছৰ এনেকৈ ভয়ে ভয়ে পাৰ কৰালে এবছৰৰ পাছত যেতিয়া মাকৰ ঘৰলৈ গ'ল মাকে জীয়েকক সুধিলে আইজনীও তোক বিয়া দিওঁতে বৰ ধুনীয়া এজনী আছিলি
আৰু এতিয়া একেবাৰে শুকাই খিনাই আহিছ, কাৰণটো কি? তোক শহুৰ শাহুৱে কষ্ট দিয়ে নেকি? প্ৰথম টাৰ্গেট চিধা শহুৰ শাহুৰ ওপৰত। ছোৱালীজনীয়ে ক'লে যে নহয় মা, মোৰ শহুৰ শাহু আটাইতকৈ ভাল, তহঁতৰ নিচিনা নিজৰ ছোৱালীৰ দৰে মৰম কৰে, গতিকে মই তেওঁলোকৰ পৰা একো কষ্ট পোৱা নাই। বোলে তেতিয়াহ'লে খিনাইছ কিয়? কৈছে যি হৈছে তোৰ জোঁৱাইৰৰ কাৰণে হৈছে। জোঁৱাইয়ে কি কৰে? প্ৰত্যেক দিনাই ভয় খুৱায়, এইটো কৰ নহ'লে, হয়তো কৰ নহ'লে, এনেকৈ মোক ভয় খুৱায়। তেতিয়া মাকে সুধিলে, আইজনী তই কেতিয়াবা সুধিছনে নাই যে নহ'লে কি? কৈছে সেইটোৱেতো ভয়। তাই ক'লে এইবাৰ ভয় নকৰিবি, আমাৰ লগত ব'ল, আমিও যাম, তোৰ ঘৰৰ আশে পাশে লুকাই থাকিম। তোক যদি কাইলৈ কিবা কয় যে এইটো কৰ নহ'লে, তই ডাইৰেক্ট সুধিবি নহ'লে কি? আমি ওচৰতে থাকিম, গতিকে সি একোটো কৰিব নোৱাৰে। আৰু মাক বাপেক লগত গ'ল, ঠাণ্ডাৰ দিন আছিল, তেওঁলোকৰ ঘৰৰ আশে পাশে মাক বাপেক ৰাতিটো লুকাই আছে। ব্ৰহ্মপুৱাতে গিৰিয়েকে বিচনাত ঘৈণীয়েকক কৈছে, এই উঠ, এতিয়ালৈকে শুই আছ, যা পানী গৰম কৰ, নহ'লে বুলি কোৱাৰ লগে লগে এইবাৰতো ছোৱালীজনীক শিকাই পঠিয়াইছে মাক বাপেকে। সেইকাৰণে ঘৈণীয়েকে মুখ পাতি ধৰিলে আৰু ক'লে নহ'লে কি? এতিয়া গিৰিয়েকে কৈছে নহ'লে মই নিজে গৰম কৰি ল'ম। এবছৰ ধৰি ভয় খাই থাকিল। কিয়? কাৰণ তত্ত্বটো নাজানে। আমাৰো গতি একেই। আপুনি কিহৰ কাৰণে ভয় কৰিছে? যদি শৰীৰটোৰ মৃত্যুৰ কাৰণে ভয় কৰিছে, তেতিয়াহ'লে ভয় কৰি লাভ নাই, কাৰণ শৰীৰটো আপুনি যিমান ভয় কৰিলেও ইয়াক বচাই ৰাখিব নোৱাৰে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ পৰিহাৰ্যৰ্থে নাত্বম সূচিতুমৰ্হসি। দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, মানুহৰ জন্ম হোৱাৰ লগে লগে মৃত্যু অপৰিহাৰ্য। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। আৰু যাৰ মৃত্যু হয় ই পুনৰ জন্ম ল'ব লাগিব যদি সি মুক্তি নাপায়। গতিকে জন্ম মৃত্যুটো এটা মাত্ৰ চক্ৰ। যেতিয়ালৈকে জীৱই মুক্তি নাপায় তেতিয়ালৈকে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম, বাৰে বাৰে অহা যোৱা কৰি থাকিব লাগিব। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটাই আছে, কৃষ্ণত শৰণ লওক, ভগতৰ সংগত তেওঁৰ লীলা কথা শ্ৰৱণ কীৰ্তন কৰক। যদি গুৰুৰ কৃপা হয়, ভগৱন্তৰ দয়া হয়, তেতিয়াহ'লে আপোনাৰ সঞ্চিত কৰ্মবিলাক বাৰ্ষ্ট হ'লে আপুনি পুনৰ আহিব নালাগে, পৰম গতি লাভ কৰিব পাৰিব, বৈকুণ্ঠ ধামত স্থান পাব, য'লে এবাৰ যোৱাৰ পাছত আকৌ আহিবলগীয়া নহয়। নতাত ভাষয়তে সূৰ্য ন শশাংক ন পাৱক যদ গত্বা ন নিৱৰ্তন্তে তদ ধাম পৰমম মম। পঞ্চদশ অধ্যায় ৬ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ সেইখন স্থান য'ত এইবিলাক চন্দ্ৰ সূৰ্যই পোহৰ কৰিবলগীয়া নহয়, স্বপ্ৰকাশিত হৈ থাকে, য'লে এবাৰ যোৱাৰ পাছত আৰু জীৱ পুনৰ আহিবলগীয়া নহয়, সেইখন ধাম হৈছে বৈকুণ্ঠ ধাম। গতিকে আমি যদি কৃষ্ণৰ চৰণত শৰণ লৈ তেওঁৰ লীলাসমূহ ভগতৰ মুখে শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ জীৱবিলাকে বা আমিবিলাক এই বৈকুণ্ঠ ধামলৈ যাব পাৰিম। আৰু যোৱাৰ পাছত পুনৰ এই ৮৪ লাখ যোনিত ভ্ৰমণ কৰিবলগীয়া নহয়। আপোনালোকে জানি আচৰিত হ'ব, জীৱবিলাকে মানুহৰ শৰীৰ পোৱাৰ আগত ৮৪ লাখ যোনি ভ্ৰমণ কৰিবলগীয়া হয়। কি আছে ৮৪ লাখ? 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, পক্ষীগণ 10 লাখ बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुस्तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগতে জীৱবিলাকে 20 লাখ জুনি আছে, বিভিন্ন প্ৰজাতি আছে গছ গছনিৰ। আমিবিলাক গছ গছনি হৈ আছিলোঁ। ৰ'দ বৰষুণ কেনেকৈ এজোপা গছ থিয় হৈ থাকিব লাগে, ৰ'দৰ কথা নাই, বৰষুণৰ কথা নাই, যত যি আহিছে সব নিজৰ গাতে পাৰ কৰিছে, তথাপিও তাত এটা জীৱ আছে সেইমতে। তেনেকৈ আমিও আছিলোঁ। 9 লাখ জলচৰ প্ৰাণী পানীতে থাকিব লাগে, 11 লাখ কাছৰ দৰে বগাই যাব পৰা সৰীসৃপ জাতীয় প্ৰাণী, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, বিভিন্ন হিংস্ৰ জন্তুৰ প্ৰজাতি আছে 30 লাখ, 4 লাখ প্ৰজাতি বান্দৰৰ
আমিবিলাক বান্দৰ হৈ আছিলোঁ। এই 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। কিমান কষ্টৰ ফলত আমি এইটো শৰীৰ পাইছোঁ, কিমান পুণ্যৰ ফলত। গতিকে এই শৰীৰটো মানুহৰ শৰীৰটো অতি দুৰ্লভ। এই শৰীৰটো পোৱাৰ পাছতো যদি আমি কৃষ্ণতে শৰণ নলওঁ, যদি আমি জীৱনটো সফল নকৰোঁ, মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে মনুষ্য জনম সফল কৰাৰ উপায় হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। কৃষ্ণৰ চৰণত শৰণ ল'লেহে আমি এই জন্মটো সফল কৰিব পাৰিম। তাৰ বাহিৰে আন উপায় শাস্ত্ৰত দিয়া নাই কলিযুগৰ মানুহৰ কাৰণে। আৰু সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে এতিয়া আনি ক'লে হেন জানি কৃষ্ণক ভজিও কুৰু ৰায়। পৰীক্ষিতক কৈছে সুখদেৱে, এই ভাগৱত চলি আছে, কেইবাটা স্থানতো চলি আছে, বুজক। নৈমিষাৰণ্যত 28,000 ঋষি মুনিক সুতমুনিয়ে কৈ আছে। কাৰ কথা কৈছে? সুখদেৱ আৰু পৰীক্ষিতৰ কথা। সুখদেৱ আৰু পৰীক্ষিত কোন আছিল? উত্তৰাৰ পিতেক, অভিমন্যু আৰু উত্তৰাৰ সন্তান আছিল, অৰ্জুনৰ নাতি। পৰীক্ষিতক শাপ দিছিল শৃংগী মুনিয়ে, সপ্তম দিৱসত তোক তক্ষকে দংশক, বিষবহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব। আৰু তাৰ পাছত পৰীক্ষিতে ৰাজ্যভাৰ নিজৰ পিতেক জন্মেজয়ক দি গংগাৰ পাৰলৈ যায়। গংগা পাৰত অগণন ঋষি মুনি গোট খায়। তেওঁলোককো প্ৰশ্ন কৰিছিল কলিযুগৰ মানুহৰ কল্যাণ কেনেকৈ পাব। কোনোবাই কৈছিল যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছিল ধ্যান ধাৰণা সমাধি ইত্যাদি ইত্যাদি। সন্তুষ্ট হ'ব পৰা নাছিল। কেৱল 7 দিন সময় আছে হাতত। 7 দিনৰ ভিতৰত কেনেকৈ পৰম গতি লাভ কৰিব পাৰে। আৰু তেতিয়া তেওঁলোকৰ সভালৈ আহিছিল সুখদেৱ, ব্যাসৰ নন্দন। পৰীক্ষিতে প্ৰশ্ন কৰিছিল অথ পৃশ্ৰামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যৎ জপ্যম যৎ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম वा ব্রুহি যদ वा বিপৰ্যয়ম। 1:19-37 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোক। পৰীক্ষিতে সুধিছে সুখদেৱক, অনুবাদ কৰিছে গুৰুজনাই ভাগৱতত, মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত, ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। মৃত্যুমুখী মানুহে এই সংসাৰত সদায় কি কাম কৰাটো উচিত। মানে আমিবিলাক সকলো মৃত্যুমুখী। জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। জন্ম হোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত আমাৰ। সেইকাৰণে আমিবিলাকে কি কৰ্ম কৰা উচিত। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে। ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা। তুমি সে পৰম গুৰু মুনিবৰ আমাতো কৈ সৰ্বথা। হে গুৰুদেৱ, তুমি মোক কোৱা যে মৃত্যুমুখী মানুহে কি কৰা উচিত। কাৰ কথা শ্ৰৱণ কৰিব, কাৰ কথা কীৰ্তন কৰিব, কাৰ নাম জপ কৰিব, কাৰ ভজন কৰিব। আৰু শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া কি কি কথা আছে, এই গোটেইখিনি মোক কোৱা। তাৰ পাছত সুখদেৱে পৰীক্ষিতক ভাগৱত কয়। আৰু সুখদেৱে কৈ থাকোঁতেই তৃতীয় কথা চলি আছে বিদুৰ আৰু মৈত্ৰেয়ৰ, ব্ৰহ্মা আৰু নাৰদৰ বিভিন্নবিলাক সংবাদ। এই কথাখিনি ইয়াত গোট খাইছে। এতিয়া ইয়াত কৈছে সুখদেৱে পৰীক্ষিতক কৈছে, হেন জানি কৃষ্ণক ভজিও কুৰু ৰায়, কৃষ্ণ নাম সখা ভৰিলে কাকো ভয় নাই। কেৱল কৃষ্ণক যদি আমি সাৰথি হিচাপে ল'ব পাৰোঁ, তেতিয়াহ'লে আন একো ভয় কৰিবলগীয়া আমাৰ নাথাকে। ইয়ালৈকে গৈছে, অকণমান পাঠ যাওক। কৃষ্ণ।